গাঁৱে গাঁৱে নিৰ্বাচনী ব্যস্ততা আৰু আজি আমি আহিছোঁ পুৰণি বঙাইগাঁৱৰ এখন গাঁৱত য'ত আপোনালোকৰ নিৰ্বাচনৰ আগত ছবি আজি আপোনালোকক দেখুৱাম প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত দ্বিতীয় পৰ্যায় অহা ৭ তাৰিখত নিৰ্বাচন হ'ব বঙাইগাঁৱত গাঁও পঞ্চায়ত AP মেম্বাৰ আৰু ZPৰ কাৰণে নিৰ্বাচন হ'ব বঙাইগাঁৱত ৰাইজে সাজু হৈ আছে লগতে প্ৰাৰ্থীসকলেও কিন্তু বঙাইগাঁৱৰ সাজু আহক ৰাইজৰ পৰা শুনিম তেওঁলোকৰ মনৰ কথা কেনেকুৱা দেখিছে আজি BLO আহিছে আপোনালোকক ভোটৰ কথা ক'বলৈ কোনখন কেন্দ্ৰত হ'ব প্ৰাৰ্থী কেনেকুৱা দেখিছে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী আপোনালোকৰ তাতে আহিছে নমস্কাৰ আমি AGP প্ৰাৰ্থী দিগন্ত ৰায়ৰ কাৰণে প্ৰচাৰ কৰি আছোঁ ঘৰে ঘৰে ঘূৰিছোঁ লগতে BJP আৰু AGP প্ৰাৰ্থীৰ তুতুল মেধি আৰু কেশমতি সিংহৰ কাৰণে প্ৰচাৰ চলাই আছোঁ নমস্কাৰ হয় নিশ্চয়কৈ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে গাঁওবাসী কিয়নো বঙাইগাঁও কোৱা হয় অগপৰ দুৰ্গ আৰু এইবেলি অগপৰ প্ৰাৰ্থী শশীধৰ মেধি তেওঁৰ পৰা তুতুল দা সকলৰ বাবে তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা দেখিছে ৰাইজৰ সঁহাৰি কেনেকুৱা নমস্কাৰ সকলো ৰাইজৰ সঁহাৰি মই যথেষ্ট ভাল পাইছোঁ আৰু ৰাইজে যি ধৰণে ওলাই আহিছে পুৰুষ মহিলা সমানে ওলাই আহিছে আৰু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰি আছে আৰু এই যিটো প্ৰচাৰৰ ধাৰা দেখিলোঁ সেই অনুপাতে চাব গ'লে আমি বিজয় নিশ্চিত বুলি ধৰিব পাৰোঁ আচ্ছা ফণীভূষণ চৌধুৰী তেওঁ অগপৰ দুৰ্গ ইমান দিন ধৰি ৰাখিছে তেওঁৰ লেফটেনেণ্ট বুলি ক'লে ভুল নহ'ব আপোনালোকক কেনেকুৱা দেখিছে এইবাৰ AGP BJP এলায়েন্স প্ৰথমবাৰৰ বাবে পঞ্চায়ত লেভেলত নিৰ্বাচনত যুঁজিব হয় এতিয়া ফণীভূষণ চৌধুৰীৰ নেতৃত্বত আমি যিগোটেই ইমান দিন ৰাজনীতি কৰি আহিলোঁ আৰু তেখেতৰ আমি যি আদৰ্শ সেই আদৰ্শ গ্ৰহণ কৰি আমি আগবাঢ়ি আহিছোঁ আৰু তেখেতৰ আদৰ্শৰ পৰা আমি কোনোদিন বিচলিত নহ'ম আৰু সেই ধৰণে আমি ৰাইজৰ মাজত সোমাইছোঁ আৰু ৰাইজে ফণীভূষণ চৌধুৰীক যি ধৰণে আদৰি লৈছে সেই ধৰণে আমাকো আদৰি লৈছে আৰু ৰাইজৰ এই আদৰণি যিটো জনাইছে আৰু ৰাইজে যি ধৰণে প্ৰচাৰ কৰি আছে সেই ধৰণে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত প্ৰত্যেক ঘৰ আমাৰ বিৰোধী মানুহো আমাক সঁহাৰি জনোৱাৰ কাৰণে বাধ্য হৈ পৰিছে হয় নিশ্চয়কৈ বিৰোধীৰ কিন্তু প্ৰচাৰ আমি দেখা নাই আৰু অগপৰ যিটো ষ্টাইল যিটো ফণীভূষণৰ ষ্টাইল ঘৰে ঘৰে সোমাই পৰে পাকঘৰত সোমাই পৰে একেটা ষ্টাইল কিন্তু পঞ্চায়ত নিৰ্বাচনতো আমি দেখিবলৈ পাইছোঁ আপোনাৰ পৰা জানিব বিচাৰিম আপুনিও প্ৰতিদ্বন্দ্বিতা কৰি আছে কিমান সহজ বুলি ভাবিছে আপোনাৰ জিকা মইতো বৰ বিশেষ টান বুলি অনুভৱ কৰা নাই কাৰণ কিয় ইমান এইকেইদিন মই যি ঘূৰিলোঁ ৰাইজৰ মাজত যেনেকৈ ঘূৰিলোঁ ৰাইজে যিহেতু মোক মনোনীত প্ৰাৰ্থী হিচাপে ৰাইজে থিয় কৰাইছে ৰাইজৰ হকে কাম কৰাৰ বাবে গতিকে ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি তেওঁলোকে যেনেধৰণে আগবাঢ়িছে প্ৰতিদিনাখনতে যেতিয়া মই মানুহৰ ঘৰত যোৱাৰ কাৰণে এটা ব্যৱস্থা কৰিছিলোঁ দিনৰ ভাগত মোটামুটি মহিলাখিনি 50-60গৰাকী মহিলা ওলাই আহে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে ওলাই আহে আৰু সন্ধিয়াৰ ভাগত ডেকা চাম আহে জ্যেষ্ঠখিনি আহে গোটেইখিনি আগবাঢ়ি আহি মোৰ লগত যেনেধৰণে সহায় কৰিব লাগে মোক সেনেধৰণে আগবাঢ়ি তেওঁলোকৰ নিৰ্দেশনাতে মই চলি আছোঁ কাৰণ কিয় তেওঁলোকে যদি কৈছে আমি আজি এইটো ঠাইত কেম্পেইনিং কৰিম বা এইটো ঠাইত আমি ঘৰে ঘৰে মানুহৰ মাজত সোমাই যাম তেওঁলোকে গোটেইখিনি প্লেনিং তেওঁলোকে কৰে মই জাষ্ট তেওঁলোকৰ লগত জাষ্ট সহযোগিতাহে আগবঢ়াই আছোঁ গতিকে মই সম্পূৰ্ণ বিশ্বাস এটা বহুত বিপুল ভোটত জয়যুক্ত কৰিম বিপুল ভোটত জয়যুক্ত হ'ব আৰু ৰাইজে যিটো কৈ আছে তেওঁলোকে এনেকুৱাই আগবাঢ়ি আছে বুলি আমাক ইতিমধ্যে জনালে কিন্তু আমাৰ হাতত বেছি সময় নাই মাজত মাথো কেইটামান দিন তাৰপিছতে অহা 7 তাৰিখত নিৰ্বাচন আৰু তাৰপিছত ভোট গণনাৰ দিনত আমি গম পাম আমি নিউজ লাইভৰ দৰ্শকসকলক জনাম যে বঙাইগাঁৱত শেষ হাঁহি কাৰ হয়